গুড মৰ্নিং টু মাই চেনেল নিউ এৰা মডেল একাডেমি। মই আজি আপোনালোকৰ মাজত পেনিনচুলাৰ ইণ্ডিয়াৰ তিনিটা গুৰুত্বপূৰ্ণ নদী লৈ আহিলোঁ। দেৰি নকৰি সোনকালে আহক, ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাই আছে ইয়াত গোদাবৰী ৰিভাৰ ছিষ্টেম। ইয়াৰ পিছত শিকাম মই কৃষ্ণা ৰিভাৰ ছিষ্টেম আৰু কাবেৰী ৰিভাৰ ছিষ্টেম। প্ৰথমতে গোদাবৰী ৰিভাৰ ছিষ্টেমটোৱে আৰম্ভ কৰি ল'লোঁ। ইয়াত গোদাবৰী ৰিভাৰ ছিষ্টেম চাই আছে। গোদাবৰী ৰিভাৰ ছিষ্টেমৰ অৰিজিনত দেখা পাই আছে মহাৰাষ্ট্ৰ, তাৰমানে মহাৰাষ্ট্ৰ ষ্টেটৰ পৰা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ ৱেষ্টাৰ্ণ ঘাটক মহাৰাষ্ট্ৰত ছায়াদ্ৰী বুলি কোৱা হয়। ৱেষ্টাৰ্ণ ঘাটৰ পৰা আৰম্ভ হৈছে। ৱেষ্টাৰ্ণ ঘাটৰ ত্ৰিম্বাকেশ্বৰ মনত ৰাখিব, ত্ৰিম্বাকেশ্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু নাছিকৰ নিয়াৰত আছে। মুম্বাইৰ পৰা নাছিকলৈ যাবলৈ হ'লে মাজত এটা থালঘাট বুলি পাছো পোৱা যায়। এইটো মনত ৰাখিব, যেতিয়া মই পাছেছ পঢ়াম তেতিয়া থালঘাট পাছ আপোনালোকে দেখিবলৈ পাব। এইটো নাছিক আৰু মুম্বাইৰ মাজত আছে থালঘাট পাছ। যিয়েই নহওক, আমি গোদাবৰী ৰিভাৰ ছিষ্টেমৰ অৰিজিনত কি পালোঁ? ত্ৰিম্বাকেশ্বৰ। গতিকে ট্ৰিক্স এটা মনত ৰাখক, GT IPL-ত GT মানে হৈছে আপোনাৰ গুজৰাট টাইটান্স। নদীৰ ক্ষেত্ৰত এইটো হ'ব G মানে গোদাবৰী, T মানে ত্ৰিম্বাকেশ্বৰ। আমাৰ অৰিজিনটো হৈয়ে গ'ল। এতিয়া ফ'ল' চাই লওঁ। ফ'ল' মহাৰাষ্ট্ৰৰ পৰা ষ্টাৰ্ট হৈ তেলেংগানাত যাব। তেলেংগানাৰ পৰা ছত্তীশগড়ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা বে অফ বেংগল। আকৌ এবাৰ চাই লওঁ ফ'ল'টো। মহাৰাষ্ট্ৰৰ পৰা তেলেংগানাৰ পৰা ছত্তীশগড়ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা বে অফ বেংগল। তেনেহ'লে এইটো কোনটো দিশত আছে ফ'ল'টো চাওক, ৱেষ্ট টু ইষ্ট দিশত হ'ব। ফ'ল'টো ৱেষ্ট টু ইষ্ট ডিৰেকশ্যনত আছে। তাৰমানে মধ্যপ্ৰদেশৰ ইষ্টতহে হ'ব আমাৰ তেলেংগানাৰ ইষ্টত ছত্তীশগড়ৰ ইষ্টত অন্ধ্ৰপ্ৰদেশ। তেনেহ'লে আমাৰ ফ'ল'টো কেনেকৈ হ'ব? ৱেষ্ট টু ইষ্ট। যিয়েই নহওক, আমি অৰিজিন আৰু ফ'ল'খিনি দেখি ল'লোঁ। এতিয়া ৰিভাৰটো আৰম্ভ কৰি লওঁ। এইটো আমাৰ গোদাবৰী ৰিভাৰৰ এইবোৰ উপনদী। যিহেতু এইটো হৈছে আমাৰ সোঁত, গতিকে এইখিনি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী আৰু এইখিনি হ'ব ৰাইট বেংক ট্ৰিবিউটাৰী। আহক আমি প্ৰথমতে লেফ্ট বেংক ট্ৰিবিউটাৰীখিনি মনত পেলাই লওঁ। লেফ্ট বেংক ট্ৰিবিউটাৰীত আপোনালোকে যিমান দেখি আছে সিমান নাই একচুৱেলি। ইয়াত একচুৱেলি 5টাহে। চাওক, এটা, দুটা, তিনিটা, চাৰিটা, 5টাহে মেইন উপনদী। এই 5টা হ'ল দুধনা, পূৰ্ণা, প্ৰাণহিতা, ইন্দ্ৰাৱতী আৰু চাবৰী। দুধনা, পূৰ্ণা, প্ৰাণহিতা, ইন্দ্ৰাৱতী আৰু চাবৰী। এতিয়া আমি প্ৰাণহিতাত আৰু 3টামান উপনদী চাই আছোঁ। প্ৰাণহিতাৰ উপনদী 3টা হৈছে, হ'ল বেনগঙ্গা আৰু বৰদা। বেনগঙ্গাৰ আৰু এটা উপনদী আছে, সেইটো হৈছে পেঞ্চ। ইয়াৰ পিছত ইন্দ্ৰাৱতীৰ উপনদী এটা হ'ল নাৰেংগী আৰু চাবৰীৰ 2টা উপনদী আছে, এটা হৈছে বলিমেলা, আনটো হৈছে চিলেৰু। আপোনালোকে ইয়াম, চি, ও এইবোৰ যে চাইছে, এইবোৰ ষ্টেটৰ নাম। এম মানে হৈছে মহাৰাষ্ট্ৰ, চি মানে হৈছে ছত্তীশগড়, ও মানে হৈছে উৰিষ্যা। ইয়াত ইন্দ্ৰাৱতীত C+O দেখা পাই আছে, তাৰমানে ইন্দ্ৰাৱতী ছত্তীশগড় আৰু উৰিষ্যা দুয়োটাতেই আছে। তেনেকুৱা বলিমেলা উৰিষ্যাত আছে, চিলেৰু উৰিষ্যাত আছে। আমাৰ লেফ্ট বেংক ট্ৰিবিউটাৰীখিনি শেষ হ'ল। এতিয়া আমি ৰাইট বেংক ট্ৰিবিউটাৰীখিনি চাই ল'ম। ৰাইট বেংক ট্ৰিবিউটাৰীত কেইটা আছে? মাত্ৰ 4টাহে আছে। এই 4টা আমি মুখস্থ কৰি ল'ম। 4টা হৈছে মুলা, মাঞ্জিৰা, মানেৰ এণ্ড কিন্নাৰাসানি, মানেৰ, মাঞ্জিৰা, মুলা। কিন্নাৰাসানি, মানেৰ
মাঞ্জিৰা এণ্ড মূলা। এই চাৰিটাৰ ভিতৰত কেৱল মূলাৰহে এটা উপনদী আছে, সেইটো হৈছে প্ৰাৱাৰা। তেনেহ'লে আমাৰ ৰিভাৰ গোদাবৰীটো শেষেই হ'ল। এতিয়া আকৌ এবাৰ চাই লওক গোদাবৰীৰ উপনদীখিনি। গোদাবৰীৰ লেফ্ট বেংক ট্ৰিবিউটাৰীখিনি হৈছে দুধনা, পূৰ্ণা, প্ৰাণহিতা। প্ৰাণহিতাৰ আৰু তিনিটামান উপনদী আছে, সেই তিনিটা হৈছে পেনগংগা, বেনগংগা, বৰদা। বেনগংগাৰ আৰু এটা হৈছে পেজ ইন্দ্ৰাৱতী। ইন্দ্ৰাৱতীৰ এটা ট্ৰিবিউটাৰী হৈছে নাৰেংগী। সাবৰীৰ দুটা আছে, সেই দুটা হৈছে বলিমেলা এণ্ড চিলেৰু। ৰাইট বেংক ট্ৰিবিউটাৰী কিন্নাৰা, ছানি, মানেৰ, মাঞ্জিৰা, মূলা, প্ৰাৱাৰা। আমাৰ গোদাবৰী ৰিভাৰ ছিষ্টেমটো শেষেই হৈ গ'ল। এতিয়া আমি নেক্সট কৃষ্ণা ৰিভাৰ ছিষ্টেমটো আৰম্ভ কৰোঁ। কৃষ্ণা ৰিভাৰ ছিষ্টেম। কৃষ্ণা ৰিভাৰ ছিষ্টেমৰ অৰিজিনত আপোনালোকে দেখা পাই আছে মহাৰাষ্ট্ৰ। এইটো মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছে গোদাবৰীৰ নিচিনা। মহাবালেশ্বৰ, ৱেষ্টাৰ্ণ ঘাট। কৃষ্ণা মহাৰাষ্ট্ৰৰ ৱেষ্টাৰ্ণ ঘাটৰ পৰা ষ্টাৰ্ট হৈছে আৰু ৱেষ্টাৰ্ণ ঘাটৰ মহাবালেশ্বৰৰ ওচৰৰ পৰা ষ্টাৰ্ট হৈছে। তেনেহ'লে আপোনালোকে মনত ৰাখিব অৰিজিনত মহাৰাষ্ট্ৰ, মহাবালেশ্বৰ, ৱেষ্টাৰ্ণ ঘাট। ফলটো হৈছে মহাৰাষ্ট্ৰ টু কৰ্ণাটক, কৰ্ণাটক টু তেলেংগানা, তেলেংগানা টু অন্ধ্ৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ টু বে অফ বেংগল। আমাৰ গোদাবৰীত আমি দেখা পাইছিলোঁ মহাৰাষ্ট্ৰ, তেলেংগানা, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ। মহাৰাষ্ট্ৰৰ কৃষ্ণাৰ নিচিনা ইয়াতো আমি মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ দেখা পাই আছোঁ। কিন্তু গোদাবৰীত দেখা ছত্তীশগড়ৰ ঠাইত কৃষ্ণাত আমি কৰ্ণাটক দেখা পাই আছোঁ। আপোনালোকে তেনেহ'লে ফুলৰ কৃষ্ণা ৰিভাৰৰ ফুলৰ ক্ষেত্ৰত মনত ৰাখিব কে। ফুলত কে ফৰ কৃষ্ণা, কে ফৰ কৰ্ণাটক। তেনেহ'লে ফুলটো কেনেকুৱা হ'ব? ৱেষ্ট টু ইষ্টেই হ'ব। আমাৰ গোদাবৰীৰ নিচিনা ইয়াৰ ফুলটো ৱেষ্ট টু ইষ্ট। মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ। এতিয়া মেইন ৰিভাৰটো লৈ আহোঁ। মেইন ৰিভাৰটো হৈছে কি? কৃষ্ণা ৰিভাৰ। কৃষ্ণা ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰী মাত্ৰ তিনিটাহে। সেই তিনিটা হৈছে ভীমা ৰিভাৰ, মুচি ৰিভাৰ এণ্ড মুন্নেৰু ৰিভাৰ। ভীমা ৰিভাৰ, মুচি ৰিভাৰ এণ্ড মুন্নেৰু ৰিভাৰ। ভীমা ৰিভাৰৰ তিনিটা উপনদী আছে, নীৰা, মান, চিনা। নীৰা, মান, চিনা তিনিওটা মহাৰাষ্ট্ৰতে আছে। এই ভীমা ৰিভাৰটো আৰম্ভ হৈছে ভীমাশংকৰৰ পৰা। ভীমাশংকৰ ক'ত আছে? পুনেৰ ভীমাশংকৰৰ পৰা আৰম্ভ হৈছে ভীমা ৰিভাৰ। ভীমা ৰিভাৰক চন্দ্ৰভাগা ৰিভাৰ বুলিও কোৱা হয়। তেনেহ'লে লেফ্ট বেংক ট্ৰিবিউটাৰী কেইটা হৈছে ভীমা ৰিভাৰ, মুচি ৰিভাৰ আৰু মুন্নেৰু ৰিভাৰ। ভীমা ৰিভাৰৰ উপনদী কেইটা হৈছে নীৰা, মান, চিনা। এতিয়া আহোঁ ৰাইট বেংক ট্ৰিবিউটাৰীলৈ। ৰাইট বেংক ট্ৰিবিউটাৰীৰ ক্ষেত্ৰত GMT মনত ৰাখিব। GMT, জি ফৰ ঘাটপ্ৰভা, এম ফৰ মালপ্ৰভা, টি ফৰ তুংগভদ্ৰা। তাৰপিছৰ চাৰিটা হৈছে দুধগঙ্গা, পঞ্চগঙ্গা, বৰ্ণা এণ্ড কয়না। GMT মনত ৰাখিব। কৃষ্ণা ৰিভাৰৰ ৰাইট বেংক ট্ৰিবিউটাৰীৰ ক্ষেত্ৰত GMT মনত ৰাখিব। GMT মানে হৈছে জি ফৰ ঘাটপ্ৰভা, এম ফৰ মালপ্ৰভা এণ্ড টি ফৰ তুংগভদ্ৰা। তাৰপিছত আছে দুধগঙ্গা, পঞ্চগঙ্গা, বৰ্ণা এণ্ড কয়না। আমাৰ কৃষ্ণা ৰিভাৰটো শেষ হৈ গ'ল। এতিয়া আমি আৰম্ভ কৰিম কাবেৰী ৰিভাৰ ছিষ্টেম। কাবেৰী ৰিভাৰৰ পৰা আমাৰ 2022 চনত হৈ যোৱা 3rd গ্ৰেডৰ পৰীক্ষাত কুৱেশ্যন আহিছিলে। কাবেৰী ৰিভাৰৰ অৰিজিনত আপোনালোকে দেখা পাই আছে কৰ্ণাটক। কাবেৰী কৰ্ণাটকৰ পৰা ষ্টাৰ্ট হৈছে। গোদাবৰী আৰু কৃষ্ণা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ পৰা আৰু এইটো কৰ্ণাটকৰ পৰা। গতিকে কৰ্ণাটক যিহেতু মহাৰাষ্ট্ৰৰ দক্ষিণত আছে,
গতিকে এই কাবেৰী ৰিভাৰটো আমাৰ কৃষ্ণা আৰু গোদাবৰীৰ দক্ষিণত। কাবেৰীৰ অৰিজিনত কি পালোঁ আমি? কৰ্ণাটক, ব্ৰহ্মগিৰি মাউণ্টেইন ৰেঞ্জ এণ্ড তালকাবেৰী। কৰ্ণাটকৰ ব্ৰহ্মগিৰি মাউণ্টেইন আৰু তালকাবেৰী মনত ৰাখিব অৰিজিনৰ ক্ষেত্ৰত। ফলতো কি হৈছে? কৰ্ণাটক টু তামিলনাডু, তামিলনাডু টু বে অফ বেংগল। ইয়াৰ ফলত কেৱল দুটাহে ষ্টেট, সেই ষ্টেট দুটা হৈছে কৰ্ণাটক, তামিলনাডু। কৰ্ণাটকৰ পৰা ষ্টাৰ্ট হৈ তামিলনাডু হৈ আমাৰ বে অফ বেংগলত গৈ পৰিব। এইটো সেই ৱেষ্ট টু ইষ্ট। আজি পৰা তিনিটা নদীয়ে ৱেষ্ট টু ইষ্ট ডিৰেকশ্যনত ফ'ল' হৈছে। ইয়াৰ উপনদীখিনিৰ ক্ষেত্ৰত বিশেষকৈ লেফ্ট বেংক ট্ৰিবিউটাৰীৰ ক্ষেত্ৰত এটা ট্ৰিক্স আছে। ট্ৰিক্সটো হ'ল এইচ ছেট। লেফ্ট বেংক ট্ৰিবিউটাৰীৰ ক্ষেত্ৰত একো মনত ৰখা দৰকাৰ নাই, কেৱল এইচ ছেট মনত ৰাখক, আমাৰ লেফ্ট বেংক ট্ৰিবিউটাৰী হৈ যাব। এইচ ফৰ হিমাৱতী ৰিভাৰ, এছ ফৰ শিমশা ৰিভাৰ, এ ফৰ আৰ্কাৱতী ৰিভাৰ, টি ফৰ তিৰুমণিমুথাৰা ৰিভাৰ। তেনেহ'লে আমাৰ লেফ্ট বেংক ট্ৰিবিউটাৰীৰ ক্ষেত্ৰত মনত ৰখাৰ একো দৰকাৰ নাই, কেৱল এইচ ছেট মনত ৰাখিলে হৈ যাব। এই এইচ ফৰ হৈছে হেমাৱতী ৰিভাৰ, এছ ফৰ শিমশা ৰিভাৰ, এ ফৰ আৰ্কাৱতী ৰিভাৰ, টি ফৰ তিৰুমণিমুথাৰা ৰিভাৰ। লেফ্ট বেংক ট্ৰিবিউটাৰী হৈ গ'ল। এতিয়া ৰাইট বেংক ট্ৰিবিউটাৰীলৈ আহোঁ। ৰাইট বেংক ট্ৰিবিউটাৰী খিনি হৈছে লক্ষ্মণ তীৰ্থ ৰিভাৰ কৰ্ণাটকত, কাবেনী ৰিভাৰটো কেৰেলাৰ পৰা ষ্টাৰ্ট হৈছে, কেৰেলাৰ পৰা ষ্টাৰ্ট হৈ কৰ্ণাটকত আহি কাবেৰী ৰিভাৰত মিলিছে। এইটো হৈছে কি? কাবেনী ৰিভাৰ। কাবেৰী ৰিভাৰ যিহেতু কেৰেলাৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে ইয়াৰ বেচিন, কাবেৰী ৰিভাৰৰ বেচিন কৰ্ণাটকলৈকে আছে, কেৰেলালৈকে আছে। ৰাইট বেংক ট্ৰিবিউটাৰী ফাৰ্ষ্টত আছে কি? লক্ষ্মণ তীৰ্থ ৰিভাৰ, কাবেনী ৰিভাৰ, সুবৰ্ণৱতী ৰিভাৰ, ভৱানী ৰিভাৰ। ভৱানী ৰিভাৰটো কৰ্ণাটকৰ পৰা ষ্টাৰ্ট হৈ তামিলনাডুত আহি মানে কাবেৰী ৰিভাৰত মিলিত হৈছে। কেৱল এনেকুৱা এটা ৰিভাৰে পাব যিটো কৰ্ণাটক আৰু তামিলনাডু দুয়োটাতেই ফ'ল' আছে ইয়াৰ, সেইটো হৈছে ভৱানী ৰিভাৰ। কেৱল একমাত্ৰ ৰিভাৰ হৈছে আমাৰ ভৱানী, যিটোৰ ফ'ল' কৰ্ণাটক আৰু তামিলনাডু দুয়োটাতেই আছে। তাৰপিছত তামিলনাডুত আছে নইল ৰিভাৰ আৰু আম্ৰাৱতী ৰিভাৰ। আম্ৰাৱতী ৰিভাৰৰ এটা উপনদী হৈছে চানমুগা ৰিভাৰ। ওকে, আমাৰ এইখিনি হৈ গ'ল। ইয়াৰ পিছৰ পাৰ্টত মই গংগা, ব্ৰহ্মপুত্ৰ আৰু ইণ্ডাছ ৰিভাৰ আৰম্ভ কৰিম। এই তিনিওটা আমাৰ হিমালয়ৰ পৰা ষ্টাৰ্ট হোৱা, হিমালয়ৰ পৰা ষ্টাৰ্ট মানে এইটো হিমালয়ৰ মাজেৰে বা হিমালয়ৰ পৰা ষ্টাৰ্ট বা হিমালয়ৰ মাজেৰে আহিব। যেনেকুৱা ইণ্ডাছ ৰিভাৰটো তিব্বতৰ পৰা ষ্টাৰ্ট হৈছে, ব্ৰহ্মপুত্ৰ তিব্বতৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু আমাৰ গংগাটো উত্তৰাখণ্ডৰ পৰা ষ্টাৰ্ট হৈছে, গংগা যমুনাটো আমাৰ গংগাৰ ট্ৰিবিউটাৰী হয়। যিয়ে নহওক, আমি হিমালয়ৰ ফালে গুচি যাম। আমাৰ পেনিনচুলাৰ ইণ্ডিয়াৰ যিখিনি আমাৰ শেষেই হ'ল প্ৰায়। Thank you to all of you who are watching my video.